নমস্কাৰ, এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। যিহেতু বিহুৰ বতৰ সকলোতে দেখা পোৱা গৈছে আনন্দ, আৰু যিহেতু হাউলিৰ নামনি অসমৰ হাউলি খাতালপাৰা গাঁৱৰ যিহেতু ৰঙালী বিহু উদযাপন সমিতিৰ যি কৰ্মকৰ্তা আছে তেওঁলোকে আচলতে এক বিহুৰ এই ভোগালী বিহুত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে, আৰু সেই ক্ষেত্ৰত মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু ৰঙালী বিহুৰ কৰ্মকৰ্তা আছে, খাতালপাৰা ৰঙালী বিহুৰ কৰ্মকৰ্তাৰ সৈতে মই কথা পাতিম। কি ক'ব, যিহেতু আপোনালোকে এক সুন্দৰ পদক্ষেপ হাতত লৈছে? পোনপ্ৰথমতে এনি ভাৰতৰ যোগে সমূহ অসমবাসী ৰাইজকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। 34 সংখ্যক খাতালপাৰা ৰঙালী বিহু উদযাপন সমিতিয়ে এইবাৰ প্ৰথমবাৰৰ বাবে ভোগালী বিহুৰ লগত সংগতি ৰাখি হাউলিৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। হাউলিৰ সুসন্তান শ্ৰদ্ধাৰ হেমেন দাস, সুসাহিত্যিক, অসম শিশু সাহিত্য ন্যাসৰ সন্মানীয় অধ্যক্ষ ঋষিকেশ গোস্বামী ডাঙৰীয়া, আমাৰ অৱসৰী প্ৰধান শিক্ষক সন্মানীয় মানৱেন্দ্ৰ পূজাৰী ছাৰ ডাঙৰীয়া, লগতে অৱসৰী প্ৰধান শিক্ষক আনন্দৰাম দাস ডাঙৰীয়াক এইবুলি আমি খাতালপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ লৈছোঁ। একোখন ফুলাম গামোচা আৰু এটি বিহুৰ স্মাৰকাৰী। হয়, আচলতে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে খাতালপাৰা যি ৰঙালী বিহু উদযাপন সমিতি, আৰু এই ক্ষেত্ৰত আৰু এজন বিশিষ্ট ব্যক্তি আছে, তেওঁৰ সৈতে কথা পাতিম। কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে, কাৰণ এইটো এখন ৰাইজৰ আমাৰ পুৰণামী শিক্ষকবিলাকক যিটো এটা সম্বৰ্ধনা জনাইছে, এইটো এটা ভাল পদক্ষেপ। ভৱিষ্যত উত্তৰটোৰ কামনা কৰিলোঁ মই। হয়, আচলতে এনেকৈ যি বিহুৰ সময়ত আচলতে যি খাতালপাৰা ৰঙালী বিহু উদযাপন সমিতিয়ে এক বিশিষ্ট ব্যক্তিসকলক আচলতে সম্বৰ্ধনা যাচিছে, আৰু এই ক্ষেত্ৰত ক'ব লাগিব এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। হয়, মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনি ভাৰত 24।